নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি টাই আহোম যুৱ পৰিষদ অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত উদযাপন কৰা হয় মেডাম মেফি নিউজ নাৰেক ৰিপৰ্ট 600 বছৰীয়া আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাট চহৰৰ স্বৰ্গদেউ কমলেশ্বৰ সিংহ তোৰণস্থলীত টাই আহোম যুৱ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহায় সহযোগত মেডাম মেফি অনুষ্ঠিত হৈ যায়। পুৱা পতাকা উত্তোলন কৰে জিতুল গগৈ আৰু ত্ৰিশুল শইকীয়াই। উপৰি পুৰুষক স্মৰণ কৰি বানফি পূজা অনুষ্ঠিত কৰে আৰু আশীষ কামনা কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত কৰা হয়। সভাত আইচিংলাও পৰিৱেশন কৰে যোৰহাটৰ প্ৰগতি মহিলা সমাজৰ মহিলাসকলে। যোৰহাটৰ বিশিষ্ট অতিথিসকলক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ পাছতেই বিশেষ গীত নৃত্যৰ ব্যৱস্থা কৰে উদ্যোক্তাসকলে। স্বৰ্গদেউ কমলেশ্বৰ সিংহ তোৰণৰ লগত সংগতি ৰাখি আগন্তুক দিনত স্বৰ্গদেউ কমলেশ্বৰ সিংহ ক্ষেত্ৰ নামাকৰণেৰে এটি ৰাজকাৰেং নিৰ্মাণৰ মত প্ৰকাশ কৰিছে উদ্যোক্তাসকলে। আজি স্বৰ্গদেউ কমলেশ্বৰ সিংহ তোৰণ একচুৱেলি আমি তোৰণ বুলি ক'বলৈ গ'লে ভুল হ'ব। এয়া আমাৰ আগন্তুক দিনৰ ক্ষেত্ৰ হ'বলৈ গৈ আছে। আমাৰ টাই আহোম জনগোষ্ঠীৰ উপৰি পুৰুষৰ আত্মাৰ সদ্গতিৰ কাৰণে লগতে তেওঁলোকৰ আশীৰ্বাদ প্ৰাপ্ত হ'বৰ কাৰণে মেডাম মেফি আমাৰ আজি পূজাভাগ আয়োজন কৰা হৈছে। ইয়াত টাই আহোম যুৱ পৰিষদ অসম যোৰহাট জিলা সমিতি তথা যোৰহাটবাসী ৰাইজৰ সহযোগত আজি এই অনুষ্ঠান আয়োজন কৰা হৈছে। পোনপ্ৰথমে আমি আপোনালোকৰ সংবাদ মাধ্যমলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাক এই প্ৰগ্ৰাম অনুষ্ঠানটি অনুষ্ঠিত কৰাত যি ভূমিকা গ্ৰহণ কৰিছে সেয়া নিতৌ প্ৰশংসনীয়। আমাৰ মূল লক্ষ্য উদ্দেশ্য আমি আগতে কৈছিলোঁ 2012 চনৰ পৰা আমি এই স্বৰ্গদেউ কমলেশ্বৰ সিংহ তোৰণতে চাফ চিকুণৰ কাম আৰম্ভ কৰি তাৰপিছতে লাচিত দিৱস চুকাফা দিৱস আয়োজন কৰি আজি মেডাম মেফি 2টা বছৰ আজি আমাৰ হৈ দিছে। আৰু লগতে আমি আজি এই অনুষ্ঠানত যি আমাৰ বানফি পূজা হৈ গ'ল তাৰ মৌলুং ক্ষীৰোদ গগৈ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ জৰিয়তে যাতে আমাৰ এই অনুষ্ঠানটো সুন্দৰভাৱে সুচাৰুৰূপে হৈ যোৱাৰ কাৰণে তেখেতৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ। আৰু আমি দাবী জনাই আছিলোঁ যে আমাৰ যোৰহাটৰ শেষ ৰাজধানী তাত আমাৰ 100 বিঘা ওচৰা-ওচৰি মাটি আমাৰ আছিলে বুলি আমি চৰকাৰী সূত্ৰে গম পাইছিলোঁ। কিন্তু আমি অসম চৰকাৰক দাবী জনাইছিলোঁ যে ইয়াত আমাৰ যিকোনো প্ৰকাৰে এটা ৰাজকাৰেঙৰ সুব্যৱস্থা কৰি দিবলৈ আৰু অনাগত দিনত যে ইয়াৰ 10-12 বিঘা মাটি লৈ চৰকাৰে আমাৰ ইয়াৰ ৰাজকাৰেঙৰ এটা সুব্যৱস্থা কৰি দিব আৰু পৰ্যটনস্থলী লগতে এই কমলেশ্বৰ সিংহ তোৰণৰ সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ সুব্যৱস্থা চৰকাৰে কৰিব বুলি আজি আপোনালোকৰ তৰফৰ পৰা আমি আহ্বান জনালোঁ। লগতে সমগ্ৰ যোৰহাটবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ সহায়ৰ বলতহে আজি এই অনুষ্ঠান আয়োজন কৰিবলৈ আমি সক্ষম হৈছোঁ। সেইকাৰণে তেওঁলোকক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই অনুষ্ঠানটি সুচাৰুৰূপে চলি যাবলৈ মই আপোনালোকক অনুৰোধ জনাইছোঁ পুনৰবাৰ। আৰু আমাৰ আৰু পিছ মুহূৰ্ততে আমাৰ গধূলি সময়ত বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে। সেই কাৰ্যসূচীৰ পাছতে আমাৰ এই অনুষ্ঠানভাগি সমাপ্ত কৰা হ'ব। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট।